আজি এসপ্তাহ ধৰি মই ঘৰৰ পৰা বাহিৰত আছোঁ যদি এই ঘটনাটোত মোৰ কিবা এটা হৈ গ'লহেঁতেন মোৰ ঘৰখনৰ মোৰ ছোৱালীজনী কি হ'লহেঁতেন অতি দুখ লগা কথা বেহাৰবাৰী আউটপোষ্টৰ তৰামাই নজ্ঞানীৰ এটা অতি মৰ্মান্তিক ঘটনা হৈছে তেওঁ ৰাসৰ পৰা উভতি অহা সময়তে মানে পথতে তেওঁ গাড়ীখনৰ পৰা গাড়ীৰে খুন্দা মাৰিছে আপোনালোকে ভিডিঅ'টো চালে গম পাব হয়তো তেওঁৰ প্ৰাণ ৰক্ষা পৰিলে তেওঁৰ ভগৱানৰ গুণানুকীৰ্তন কৰি অহাৰ কাৰণে আচলতে গাড়ী মটৰবিলাক মদ্যপান কৰি চলাব নালাগে এইবিলাক কথা প্ৰশাসনেও বা চৰকাৰেও সকীয়াই থৈছে কিন্তু আজিকালি মানুহবিলাকে বুজি নাপায় আপোনালোকে ভিডিঅ'ৰ পৰা মাৰি দিছে ট্ৰাক এখনে এতিয়া কষ্টটো আমি কৰিছোঁ টোপনি ক্ষতি আমি কৰিছোঁ এতিয়া বাকী যিজনে মাৰিছে তাৰ টোপনি ক্ষতিয়ে হৈছে নে কিবা হৈছে আচলতে যিটোৱে চলাইছে পাঞ্জাৱতী ট্ৰাক এখনৰ ড্ৰাইভাৰটোৱে অত্যন্ত মদ্যপান কৰি আহিছে আমিতো একদম লাহেকৈ আহিছোঁ মই মানে গমেই পোৱা নাই আচলতে আমি ইমান জোৰত অহা হ'লেতো গাড়ী উৰুৱাই দিলেহেঁতেন আমি একদম লাহেকৈ স্পীড ব্ৰেকাৰটো পাৰ হওঁতে ধামকৈ পিছফালৰ পৰা মাৰি দিছে ঘূৰি পেলাই চাই পেলাই দেখিছোঁ আমাৰ গাড়ীখনে ভাঙি পেলালে আৰু একদম অৱস্থা বেয়া কৰি পেলালে এতিয়া মই বাৰু কৈছোঁ যে এতিয়া মই নোকোৱা হ'লে আচলতে ড্ৰাইভাৰটোক মাৰপিটেই কৰিলেহেঁতেন ইমান দেৰি নথ'লেহেঁতেন মই মাৰপিট কৰিবলৈ দিয়া নাই কিন্তু আচলতে কেলেনো খাই আহে মই বুজি নাপাওঁ যিয়ে নাখাওক মদ খাই গাড়ী চলালে আমাৰ গাড়ীখনৰ ড্ৰাইভাৰ যদি মদ খাই গাড়ী চলায় আমাৰ ক্ষতি হ'ব বেলেগৰ চলাই পেলাই মুঠতে চালকজনে যদি খাই পেলাই মদ খাই পেলাই গাড়ী চলায় নিজৰ হ'লেও ক্ষতি হ'ব আনৰ হ'লেও ক্ষতি কৰাব সেই কামটো কিয় কৰে বুজি নাপাওঁ সেই কামটো কিয় কৰে কেলে মদ খাই পেলাই গাড়ী চলায় এই দিনে দুপৰে মদ খাই পেলাই গাড়ী চলায় নেকি আৰক্ষী প্ৰশাসন লগে লগে আহিছে বাৰু খুব ভালকৈ সহায় কৰিছে মই এতিয়া থানালৈ গৈ আছোঁ গাড়ীখন তাত FIR দিব লাগিব কিবা কিবি প্ৰচিজাৰ আছে চাই লওঁ কৰিলোঁ তাৰপিছত কৰি লৈ পেলাই মই ঘৰলৈ যাম 4জন আছিলোঁ মোৰ ভাইটি দুটা আছিলে এজনে চলাই আহিছিলে এজন মোৰ মাজুলীৰ অনুষ্ঠান আছিলে কাৰণে মাজুলীৰ ভাইটি এটা লৈ আহিছিলোঁ মোৰ চিনি নাপাওঁ কাৰণে লগতে আৰু লগত মোৰ মেকআপ আৰ্টিষ্টজন আছিলে আৰু মই